দুখন ইণ্ট্ৰা V30 লৈ আছোঁ আপোনালোকৰ কাৰণে। এইখন হৈছে নীলা কালাৰ, এইখন হৈছে বগা কালাৰ। নীলা কালাৰ যিখন হৈছে সেইখন হৈছে আপোনাৰ 2023ৰ গাড়ী আৰু বগা কালাৰখন হৈছে আপোনাৰ 2022ৰ গাড়ী। দুইখন গাড়ী গুৱাহাটীতে আছে। কণ্টেক্ট নম্বৰ থাকিব, অহাৰ আগতে ফোন কৰিব। হিন্দীত ভিডিঅ' बनाइছোঁ, हिंदी में वीडियो बन चुका है। किसी को अगर हिंदी वीडियो चाहिए तो जीतू ऑटो हब में जाइए और অসমীয়াত যাক লাগে এই চেনেলটো চাব পাৰে। তো গাড়ী দুখন আমি অকশ্যনৰ পৰাই লৈছোঁ, ফাইনেন্সত অনা গাড়ী। তো এতিয়া গাড়ী বিক্ৰী বহুতে কয় যে ফাইনেন্সৰ লিংক লাগে, অমুক লাগে, তমুক লাগে। আপুনি নিজে মাথা মাৰক, ইয়াত আমি একো কৰিব নোৱাৰোঁ। আমি নিজে ইয়াত মাথা মাৰি নিজে গাড়ী কিনো আৰু বিক্ৰী কৰোঁ, চিম্পল কথা। ঠিক আছে, কোনোবাই যদি এখন গাড়ী কোনোবাই বিচাৰে তেতিয়াহ'লে একো লাভ নাই। তো সেইবোৰত আপোনাৰ মাথা নামৰাই ভাল। আৰু মই ইয়াত কোনো একো সহায় কৰিব নোৱাৰোঁ। মোৰ কাম হৈছে এই গাড়ীবোৰ বিক্ৰী কৰা। ঠিক আছে, লিংক লাগে, কিবা লাগে, আপোনালোকে নিজে এবাৰ বিচাৰি ল'ব। তো প্ৰথম গাড়ীটো চাব লাগে, এইটো V30, 5,20,000 টকা দাম। কণ্ডিশ্যন যি আছে আপোনালোকৰ সন্মুখতে আছে, বেলেগকৈ একো মই কোৱা নাই। আপোনালোকে আহিব, নিজে চাব, চেক কৰিব। আৰু যেতিয়া আপোনালোকে ইয়াত আহিব, এজন মেকানিক লৈ আহিব, নিজে আহিব, চেক কৰিব কি আছে কি নাই। গাড়ীসমূহত কোনো গেৰেণ্টি ৱাৰেণ্টি নাথাকে, কিয়নো ফাইনেন্স কোম্পানীও আমাক কোনো গেৰেণ্টি ৱাৰেণ্টি নিদিয়ে। আমি ফাইনেন্স কোম্পানীৰ পৰা যেতিয়া লওঁ, যেনেকৈ আছে আমি সেনেকৈ লওঁ। আৰু গাড়ীবোৰ আমি যেনেকৈ আছে সেনেকৈয়ে বিক্ৰী কৰোঁ। সেইকাৰণে মেকানিক লৈ আহিব, আপোনালোকে চাব, চেক কৰিব। ফাইনেন্সৰ সুবিধা আছে, মোটামুটি 1 লাখ টকা ডাউন পে'মেণ্ট দিব লাগিব। কোনোবাই যদি ভাবে 50,000 টকাত হৈ যাব, চান্সটো বহুত কম। 50,000 টকা ডাউন পে'মেণ্ট দিয়া ব্যক্তিবোৰৰ প্ৰফাইল খুব ভাল হ'ব লাগিব। ঠিক আছে, গুড প্ৰফাইল ট্ৰেক, 3-4খনমান গাড়ী এনেই 50,000 টকা দিলে কেতিয়াও নাপায়। এনেই কওঁতে ভাল লাগে, বেলেগে যেনেকৈ কয় 50,000 টকা দিলে ওলাই যাব, সেইটো জাষ্ট ফচাবৰ কাৰণে কয়। আপুনি ফাঁচি গ'ল, পিছত ফাইনেন্স কোম্পানী ক'ব নহয় দাদা আপুনি 50,000 টকা দিলে নহ'ব, আপুনি 1 লাখ টকা দিব লাগিব। সেইকাৰণে মই প্ৰথমে কৈ দিওঁ 1 পৰা 1.5 লাখ টকা দিব, তেতিয়া হোৱাৰ চান্স আছে। লগত যদি আপোনাৰ চিভিলটো যদি ভাল আছে, চিভিল যদি ভাল নহয়, ফোন কৰি লোন বিচাৰি একো লাভ নাই। আপুনি যিমানে ডাঙৰ ব্যক্তি হওক, চিভিল যদি বেয়া তাৰমানে আপুনি এটা গোল্লা। তো ফ্ল'ৰটো 1,300 কিলো ইয়াত পাছিং আছে। মোৰ কথাবোৰ অলপ খাৰাং খাচ, কিন্তু আজিৰ দিনত চিভিল খুব বেয়া থাকে মানুহবোৰৰ। খালি এটাই ভাবে যে মই গাড়ীখন টানি লৈ যাওক, ফাইনেন্স কোম্পানী কি কৰে কৰিব। পিছত যদি এই জিতটো ধৰে আৰু পিছত কয় মোক এটা ফাইনেন্স লাগিছিল নহয়, চিভিল বেয়া কৰি থৈ যদি আপোনাৰ ফাইনেন্স কেনেকৈ পাব। ঠিক আছে, তো ফাইনেন্স কোম্পানী আজিকালি খুব এইবোৰ চায়। সেইকাৰণে যিমান পাৰে ফাইনেন্স কোম্পানীৰ লগত আপোনালোকে সম্বন্ধ, যিটো ৰিলেশ্যন ভালকৈ বনাই ৰাখিব, মানে পৰৱৰ্তী লোনৰ বাবে। তো আপোনালোকে চাওক, বিভিন্ন কামত এই ব্যৱহাৰ কৰিব পাৰে। আৰু নীলা কালাৰ যিখন আছে সেইখনতো আছেই আপোনাৰ 6 লাখ টকা দাম। বাকী এইবোৰ চাওক, দুখন গাড়ী আছে গুৱাহাটীত। অহাৰ আগতে এবাৰ ফোন কৰিব। এতিয়া মই লাহে লাহে আপোনাক এইখন দেখুৱাম, নীলা কালাৰখন দেখুৱাই আছোঁ। নীলা কালাৰখন আপোনাৰ 6 লাখ টকা। ইয়াতো আপুনি মোটামুটি 1 পৰা 1.5 লাখ। আৰু মই অলপ ডিপিটো অলপ বঢ়াই কওঁ, ঠিক আছে। কি কাৰণে চাওক, যিমানে কমটি টকা লোন লয় সিমানেই ভাল। শুনাত ভাল লাগে যে 50,000 টকা দিলে গাড়ীখন লৈ যাব পাৰিব, কিন্তু কিস্তিটো মাৰিব লাগিব। কিস্তি কোনে মাৰিব? আৰু ৰেট অফ ইণ্টাৰেষ্ট আপোনালোকে গম পায়, পুৰণা গাড়ীত সদায় বেছি 9 পৰা 10% থাকে। পুৰণা গাড়ীত কেতিয়াবা 8%ত হয়, খুব ভাল প্ৰফাইল হ'লে, কিন্তু 9 পৰা 10%ই হয়, ফ্লেট ইণ্টাৰেষ্ট। তো আপুনি যিমানে কমটি টকা লোন লয় সিমানে আপোনাৰ ভাল। গাড়ীটো বাৰু কম টকাত দিলে ওলাই যাব, কিন্তু আপুনিতো লোন সিমানেই মাৰিব লাগিব, মাৰিব নালাগিব জানো? EMIটো সিমানেই আহিব। তো কম টকা লোন লৈ পিনে EMIটো কমাই ৰাখক, বুদ্ধি কৰি সদায় আপোনালোকে চাব। কি কাৰণে আপোনালোকে বহুত মানুহে কি কৰে, এই যিটো ডাউন পে'মেণ্ট আছে সেইটোও বেলেগৰ পৰা ধাৰ কৰি আনে। ভাবে কি একেদিনাখনে মই সেইটো মানে একেবাৰে আৰম্ভ কৰি দিম আৰু মই বিজনেছত লগাই দিব পাৰিম, এইটো কেতিয়াও নহয়। এটলিষ্ট আপোনালোকে পইচা যোগাৰ কৰক, বেংকত যাতে 3-4টামান কিস্তি থাকিব পাৰে, সেনেকুৱা ধৰণৰ প্লেনিং কৰিয়ে গাড়ী ল'ব। কিন্তু কেতিয়াবা আপোনাৰ গাড়ীত কি বেমাৰ হ'লে আমিও ক'ব নোৱাৰোঁ। তো গাড়ী লোৱাৰ আগতে খুবেই সাৱধান। এইখন চাওক, ফ্ল'ৰটো চাওক, 1,300 কিলো ইয়াৰ পাছিং, 6 লাখ টকা ইয়াৰ দামটোৰ বাবে ইফাল সিফাল হ'ব, কিন্তু বহুত বেছি নহয়। লাষ্ট দাম, ফাইনেল দাম দাদাক কৈ দিয়ক, SMS কৰি একো লাভ নাই এইবোৰত, একো ৰিপ্লাই মই নিদিওঁ। লাষ্ট দাম, ফাৰ্ষ্ট দাম, যি দাম হ'ব এইটো গাড়ীৰ সন্মুখতে হ'ব। ঠিক আছে, আৰু SMS কৰি একো লাভো নাই, কিন্তু মই এনেকৈ ফটকৈ ৰিপ্লাই নিদিওঁ। কিন্তু কণ্টেক্ট নম্বৰ দিয়াৰ পিছত আকৌ SMS কিয় কৰে? কণ্টেক্টত ফোন কৰিব, এবাৰ নাই উঠোৱা পিছত মই ৰিচিভ কৰিব নহয়। মানুহে ডিলাৰে ফোন ৰিচিভ নকৰে, দাদা আপোনালোকেও ফোন ৰিচিভ নকৰে। গাড়ী চাই যোৱাৰ পিছত আমি যেতিয়া ফ'ল' আপ কৰোঁ, দাদা গাড়ীখন পচন্দ হৈছেনে, ফোন ৰিচিভ নকৰে। তো ডিলাৰ ফোন ৰিচিভ নকৰিলেও বেয়া পাব নালাগে, কিন্তু আপোনালোকৰ মেক্সিমাম 80% মানুহে গাড়ী চাই যোৱাৰ পিছত ঘৰত ফোন কেতিয়াও ৰিচিভ নকৰে। মই জনাই আছোঁ, জনাম, বহুত ধৰণৰ কথা। ঠিক সেইদৰে ডিলাৰেওতো আপোনাৰ ফোন ৰিচিভ নকৰিব পাৰে, তেতিয়া আপোনালোকৰ প্ৰব্লেম যে ডিলাৰে ফোন ৰিচিভ নকৰে, ভালকৈ কথা নাপাতে। আপোনালোকতো নাপাতে, পাতে জানো গাড়ী চাই যোৱাৰ পিছত? আপোনাক জনাই আছোঁ, ছেইম একেই বস্তু। কৰ্মফল বুলি যিটো কয় সেইটোৱে কৰ্মফল।
ঠিক আছে কথাবোৰ অলপ এনেকুৱা ধৰণৰ তেৰা কথাবোৰ উপায় নাই সেনেকুৱা ধৰণৰ কথা কওঁ মই তো বগা কালাৰখন 5,20,000 আৰু নীলা কালাৰখন 6,00,000 টকা কণ্টেক্ট নম্বৰ তলত আছে অহাৰ আগতে ফোন কৰিব আৰু বাৰে বাৰে কওঁ যিজন মানুহ গাড়ী জনা মানুহ এজন লৈ আহিব বহুত মানুহ আনিব কিন্তু বহুত মানুহ আনিলে আপোনাৰ মাথাটোৱে বেয়া হ'ব কমটি মানুহ আনিব তো ইয়াৰ লগে লগে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ পুনৰ এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি